লাহে লাহে বান শুকাইছে কিন্তু আন এক বিভীষিকাৰ সৈতে এতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে বান বিধ্বস্ত পৰিয়ালসমূহে আমি আহি উপস্থিত হৈছোঁ গোলাঘাট জিলাৰ কলিয়াপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুমাৰ গাঁৱত আৰু কুমাৰ গাঁৱত আমি দেখিছোঁ যে বানে বিধ্বস্ত কৰা পৰিয়ালসমূহে এতিয়া অন্য এক সংগ্ৰাম কৰি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলগীয়া হৈছে মই নবীন শইকীয়াৰ গৃহত উপস্থিত আছোঁ শ্ৰদ্ধাৰ নবীন শইকীয়া ইতিমধ্যে বহি আছে বাৰান্দাত আৰু এবাৰ সমগ্ৰ পৰিৱেশটো মই প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে ঘৰখনত ভৰি দিয়াৰ লগে লগে আপুনি পথাৰত ভৰি দিয়াৰ দৰে এটা পৰিৱেশ হৈছে বোকাময় গোটেই চোতাল ঘৰৰ ভিতৰ সকলোখিনি আৰু তাৰ সমান্তৰালভাৱে এটা ৰোগত আক্ৰান্ত হৈ এই বয়োজ্যেষ্ঠ লোকজন ইতিমধ্যে হতাশগ্ৰস্ত হৈ পৰিছে যোৱা কিছুদিন সেই বানপানীত ভৰিটো তিতি তিতি তেওঁ যিটো সোঁ ভৰি আছিলে সোঁ ভৰিটো ইতিমধ্যে দুটা আঙুলি কাটি পেলাবলগীয়া হৈছে আৰু সেই ভৰিৰে বানপানীৰ সৈতে যুঁজ দি এতিয়া সৰ্বশান্ত হৈ পৰিছে এই বয়োজ্যেষ্ঠ লোকজন আমি তেওঁলোকৰ ঘৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাম মই প্ৰথমতে তেখেতৰ পৰা অকণমান জানিব বিচাৰিছোঁ কি হ'ল আপোনাৰ ভৰিটো চুগাৰ হৈছিলে চুগাৰ হৈ এৰাই গৈছে কাটিবলগীয়া হ'ল দুটাই কাটিলে এনেকৈ আৰু পানী নুফুৰিলে কেনেকৈ কি কৰিম বাহিৰলৈতো আহিবই লাগিব এইবোৰ ওলাই আহিলেই বোকা পানী নহ'লে কেনেকৈ কি কৰিম মাটিদান এইটো আগতেই দিয়া 87ত নাই 10 বিঘা এইজন মানুহে চিকিৎসালয় স্থাপনৰ কাৰণে 10 বিঘা মাটি দিয়াৰ পিছত আজি নিজেই বিনা চিকিৎসাৰে তেওঁ জীৱন কটাব লগা হৈছে তেখেতৰ পৰিবাৰ আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ ঘৰখনৰ পৰিৱেশটো এবাৰ মই দেখুৱাই লৈছোঁ এয়া চাওক এখন হাল বাই থোৱা পথাৰ সদৃশ পৰিৱেশ হৈ পৰিছে ঘৰখনৰ মজিয়া ভাগ সকলো কাপোৰ কানি তিতি সকলো শেষ কেনেদৰে এই ঘৰখনত বসবাস কৰিব কেৱল এই দুই বৃদ্ধা এই ঘৰখনত থাকে মই আপোনাৰ ওচৰলৈ আহিছোঁ আইতা বহুত কষ্টত ইতিমধ্যে আপোনালোকে দিন পাৰ কৰিবলগীয়া হৈছে হয় দেই ক'ব লাগিব কেনেকুৱা কষ্টত দিন পাৰ কৰিছোঁ ক'বলৈ বাকী নাই এইপিনে ভৰিয়ে খোজকাঢ়িব নোৱাৰোঁ কঁকালে খোজকাঢ়িব নোৱাৰোঁ কঁকাল একদম দমদমকৈ তললৈ বহুৱাই নিয়ে তেনেকুৱা পৰিস্থিতি তাৰমানে এতিয়া আমাৰ ঘৰত এনেকুৱা হৈছে ভিতৰখন গোটেই জল থল হ'ব সেই কৰোঁতা মানুহ নাই গম পাইছেনে মই নোৱাৰোঁ কঁকালৰ পৰা একো কৰিবই নোৱাৰোঁ মানুহজনৰ সেই অৱস্থা ছোৱালীজনীনো কি আছে গাটোত একোৱেই নাই ছোৱালীজনী গাটোত সেইবোৰ আজিলৈকে ইমান দিন হ'ল ঘৰখনত চব টিউবৱেল এটা দিব নোৱাৰিলে আমাক গম পাইছেনে টিউবৱেল পানী অকণৰ লগত কি কাকা বহুত কষ্ট বহুত দূৰ পৰা আনিব লাগে মইতো যাবই নোৱাৰোঁ বাৰু ছোৱালীজনীয়ে আনি দিয়ে পানী অকণমান তেনেকৈ চলিছোঁ চাপ্লাই পানী এতিয়া বন্ধ হৈ আছে চাপ্লাইটো এতিয়া বাকীখিনি হ'ব ভতিজা বোৱাৰীয়ে বনাই দিছে ভাতটো তাৰ গধূলিও ভাত বনাই দিয়ে যেনিবা ইয়াতে থৈ আকৌ ৰাতিপুৱাও বনাই দিয়ে যেনিবা চাহ তাহ মেলা চব সিহঁতৰ ঘৰৰ পৰাই চলি আছোঁ যেনিবা এতিয়া বৰ্তমানে আৰু কি সমস্যা আছে এতিয়া কি আপোনাক এতিয়া দৰকাৰ আছে ইমিডিয়েট আপুনি ধুনীয়াকৈ ঘৰখনত আকৌ থাকিবৰ কাৰণে এতিয়া কি কৰি দিব লাগিব আপোনাৰ ঘৰখনত প্ৰধান মোৰ মানুহজন ভাল কৰি দিব লাগে গম পাইছেনে দ্বিতীয়ত ঘৰটো অকণমান মেৰামেলি কৰি পেলাই অকণমান ভাল কৰি পেলাই প্ৰধানমন্ত্ৰী টিউবৱেল এটা সংগ্ৰহটো কৰি দিয়াহেঁতেন মই বহুত মানে হেৰি হ'লোহেঁতেন গম পাইছে পানী অকণৰ লগত কাকা হয় ইতিমধ্যে কৈছে যে এটা খোৱা পানীৰ সুব্যৱস্থা ঘৰখনত নাই পৰিয়ালটোত নাই যাৰ কাৰণে হাহাকাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে তাতে হ'ল চৌদিশে পানীয়ে পানী কিন্তু মুখত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ক'ত কৰিছে আপোনালোকে কিমান পৰিয়ালক এতিয়ালৈকে এই শ্ৰমদান কৰিছে আৰু কি কৰে শ্ৰমদানত আচলতে আমি পুৱা 7 বজাৰ পৰা হিচাপ কৰা নাই আৰু কিমান হৈছে প্ৰায় এতিয়ালৈ 20টামান পৰিয়াল হৈছেগৈ পুৱা মানে যিখিনি বানাক্ৰান্ত লোক তেওঁলোকৰ ঘৰবিলাক জৰাজীৰ্ণ হৈ আছে আমাৰ প্ৰায় 35-40জনমান যুৱক আহিছে বিভিন্ন ঠাইৰ পৰা আমি শ্ৰমদানেৰে যাতে মানুহখিনিক উপকৃত কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি এই শ্ৰমদান কাৰ্য মানে কাম কৰি আছোঁ আৰু খুব ভাল পদক্ষেপ এইসকল যুৱকক ভগৱানে শক্তি দিয়ক যাতে বিধ্বস্ত পৰিয়ালসমূহক তেখেতসকলে উদ্ধাৰ কৰিব পাৰে
পৰিয়ালসমূহক যাতে পুনৰ জীৱন তেওঁলোকে যাপন কৰিবৰ কাৰণে যিটো পৰিৱেশ, সেই পৰিৱেশ যাতে তেখেতসকলে আনি দিব পাৰে। এইখিনিতে আমি গোলাঘাট জিলা আয়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগক আহ্বান জনাইছোঁ যে মাউত গাঁৱৰ কলিয়াপানী পঞ্চায়তৰ মাউত গাঁৱৰ নবীন শইকীয়াৰ ঘৰত খোৱা পানীৰ ব্যৱস্থা নাই, তাতে এটা টিউবৱেলৰ ব্যৱস্থা কৰিব লাগে আৰু ঘৰখনত যিহেতু কোনো কাম কৰা মানুহ নাই, ঘৰখন থকাৰ উপযোগী কৰি দিব লাগে। এয়া ইতিমধ্যে গোলাঘাটৰ জিলা আয়ুক্ত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগলৈ আমাৰ তৰফৰ পৰা অনুৰোধ থাকিল।